Welcome to Career After 12 episode 1. আজি আমি ক'ব গৈ আছো বিএসসি নাৰ্ছিঙৰ এডমিশনৰ বিষয়ে। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ পৰা বিএসসি নাৰ্ছিঙৰ এন্ট্ৰেন্সটো পতা হয় আৰু বিএসসি নাৰ্ছিঙৰ কাৰণে এলিজিবিলিটি কি লাগিব। ফাৰ্স্ট হ'ল ষ্টুডেণ্ট এজন সায়েন্সৰ পৰা হ'ব লাগিব আৰু তেওঁ হায়াৰ সেকেন্ডাৰীত মিনিমাম 50% মাৰ্কস পোৱা হ'ব লাগিব আৰু তেওঁৰ মিনিমাম এজ 17 ইয়াৰ্স হ'ব লাগিব। তাৰ উপৰি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ তৰফৰ পৰা অনলাইন এপ্লিকেশ্যনৰ নটিফিকেশ্যন অলৰেডি উলিয়াই দিয়া হৈছে। অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 23rd of এপ্ৰিলৰ পৰা, মানে অলৰেডি ষ্টাৰ্ট হৈছে আৰু 22 মেলৈকে চলিব। এক্সাম হ'ব 22 জুনত আৰু এডমিট কাৰ্ড আপলোড হ'ব 2nd of জুনত। অৰ্থাৎ এক্সামৰ কাৰণে জোৰদাৰ প্ৰিপাৰেশ্যন কৰিবৰ সময় হৈ গ'ল। তাৰ উপৰি এটা ইম্পৰ্টেণ্ট কথা হ'ল যে চৰকাৰী বেচৰকাৰী অৰ্থাৎ গভৰ্ণমেণ্ট আৰু প্ৰাইভেট যিকোনো ইনষ্টিটিউচনৰ পৰা বিএসসি নাৰ্ছিং কৰিবৰ কাৰণে এই এন্ট্ৰেন্সটো দিয়াটো মাষ্ট। অৰ্থাৎ চৰকাৰী বা প্ৰাইভেট যিকোনো ইনষ্টিটিউটৰ পৰা কৰিলে এই এন্ট্ৰেন্স এক্সামটো দিবই লাগিব, ডাইৰেক্ট এডমিশ্যন নহ'ব।